নমস্কাৰ। আজিৰ কবিতা পাঠত মই আপোনালোকৰ সন্মুখত বিভাৰ আনিম। কবিতাৰ শিৰোনাম কথা। অতনু ভট্টাচাৰ্য। কিছুমান মানুহে কথা কমকৈ কয়, ক'ব নাজানি কথা নোকোৱাকৈ থকাটো অন্য কথা। কিন্তু জানিও যিসকলে কথা নকয়, তেওঁলোকৰ মাজত দুই ধৰণৰ মানুহ আছে। এবিধে কথাৰ একো সুফল নেদেখে আৰু আন এবিধ মানুহ আছে যাৰ কথা শুনিবলৈ শ্ৰোতা নাই। এই পৃথিৱীখনত ইমান মানুহ, কিন্তু কথা শুনিবলৈ মানুহ নাই, বিশ্বাস কৰিবলৈ টান লাগে। মোৰ কলেজ ৰোডৰ ভাড়াঘৰটোত এদিন দুপৰীয়া এটা ফোন আহিল। হেল্ল', অৰিন্দম আছে নেকি? অৰিন্দম? দুখিত, মই মহিলাগৰাকীক ক'লোঁ। ইয়াত কোনো অৰিন্দম নাথাকে, আপোনাৰ নম্বৰটো হয়তো ভুল হৈছে। কিন্তু মহিলাগৰাকীয়ে ৰিচিভাৰটো নথৈ কাতৰভাৱে ক'লে, প্লিজ হ'ল্ড অন, প্লিজ। চাওক, ফোনটো থৈ নিদিব। 2 মিনিট। আপুনি কোন মই নাজানো, কিন্তু কাৰোবাৰ লগত কথা পাতিবলৈ বৰ মন গৈছে। বিশ্বাস কৰক, মোৰ কোনো অসৎ অভিপ্ৰায় নাই। বাৰু কওক, মই শুনি আছোঁ। ধন্যবাদ। গ্ৰীণ পাৰ্কৰ চৰকাৰী কোৱাৰ্টাৰ এটালৈ আমি বদলি হৈ আহিছোঁ। মোৰ স্বামী আছে, 2টা সন্তান আছে, কিন্তু কাৰো সময় নাই। এই বন্ধ ঘৰটোত দুপৰীয়া মই ৰিচিভাৰটো থৈ দিলোঁ। কিন্তু 2 মাহ পাছত মোৰ অফিচৰ 4th ফ্ল'ৰৰ পৰা তললৈ নামি আহিব খোজোতে এদিন এজন বুঢ়া মানুহে মোৰ হাতখনত টান মাৰি ধৰিছে। আপোনাৰ যদি অলপ সময় আছে তেন্তে আমি লিফ্টটোৰে নানামো। মোৰ অলপ কথা পাতিবলৈ মন গৈছে। অগত্যা চিৰি বগাই নামি আহিছোঁ। 18 পূৰণ 4, মুঠ 72টা। কেৱল কথা পাতিবলৈ পাহাৰগঞ্জৰ ৰিটায়াৰ্ড কৰ্ণেল এজনে এটা কুকুৰ পুহিছে। কুকুৰটোৰ অফুৰন্ত সময়, কিন্তু সি ওলোটাই কোনো প্ৰশ্ন নকৰে। কিছুমান মানুহে কথা ক'বলৈ প্ৰায় এৰিয়েই দিছে। যিসকলে এৰা নাই, তেওঁলোকৰ মাজত 2 ধৰণৰ মানুহ আছে। এবিধৰ কথা কোৱাটো ব্যৱসায়, আনবিধৰ কথা কোৱাটো এটা প্ৰৱণতা, আৰু ই সম্পূৰ্ণ মানৱীয়। সেইবাবে শ্ৰোতাৰ সমস্যাটোক পৃথিৱীৰ সৰু ডাঙৰ, ধনী দুখীয়া সকলোৱে এক গুৰুত্বপূৰ্ণ সমস্যা ৰূপে বিবেচনা কৰা উচিত। ধন্যবাদ।